জৰাজীৰ্ণ কেঁচাঘৰত বসবাস অময়া বৰুৱাৰ চুলি কাটি পেট প্ৰৱৰ্তাইছে পৰিয়ালৰ প্ৰতিনিধি কৰ্মচাৰীক জেৰক্স কাগজ জমা দি ভাগৰি পৰিছে দুখীয়া পৰিয়ালটো গৃহ নোপোৱাৰ দুখ কি দৰঙৰ চিপাজাৰ উন্নয়ন খণ্ডৰ চেঙেলেজাৰ গাঁও পঞ্চায়তত বিতৰ্কৰ যেন শেষ নাই পূৰ্বতে ইন্দিৰা আৱাসগৃহত খেলিমেলি কৰি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ তদন্তৰ আওতাত পৰা পঞ্চায়তখনত এতিয়াও বহু দৰিদ্ৰ পৰিয়ালে চৰকাৰী গৃহ লাভৰ আশাত ঘৰ ঘৰ বুলি বাট চাই থাকোঁতেই বছৰ বছৰ পাৰ কৰাৰ পাছতো লাভ কৰাৰ সৌভাগ্য নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে এতিয়াও পঞ্চায়তখনৰ কোনোটো দৰিদ্ৰ পৰিয়ালে ফুটাচিগা প্লাষ্টিক চালিৰ তলত বসবাস কৰি থকাৰো উঠিছে অভিযোগ ইফালে পঞ্চায়তখনৰ ঘোপেলি গাঁৱৰ অময়া বৰুৱাই জৰাজীৰ্ণ কেঁচাঘৰত বসবাস কৰি অহাৰ পাছতো আজিও লাভ কৰা নাই পিএম গৃহ চুলিকাতে জীৱন নিৰ্বাহ কৰি থকা চাৰিজনীয়া পৰিয়ালটোৱে বছৰ বছৰ ধৰি ঘৰৰ নামত প্ৰতিনিধি কৰ্মচাৰীক জেৰক্স কাগজ জমা দি ভাগৰি পৰিছে যদিও আজি গৃহ লাভ কৰাৰ ভাগ্য উদয় হোৱা নাই দুখজনক কথা যে বাঁহৰ ভগা চিঙা বেৰৰ ফুটাৰে নিশা ঘৰৰ ভিতৰত সোমাই সাপ বেং পৰিয়ালটোৰ জীৱন কঢ়িয়াই আনিছে সংশয় পিছে উপায় বাকী পৰিয়ালটোৰ জীয়াই থাকিবলৈ দৰিদ্ৰ পৰিয়ালটোক লাগে এটা ঘৰ পাব বা কোনদিনা আৰু কিমান দিনলৈ দিব লাগিব জেৰক্স কাগজ পৰিয়ালটোৱে যোগ্য হিচাপে অৰুণোদয় আঁচনি লাভ কৰিছিল যদিও হ'ল বন্ধ যাৰ বাবে জীয়াই থকাৰ তাৰণাত ৱাদি হেৰুৱাই পেলাইছে পৰিয়ালটোৱে অময়া বৰুৱাই ক'ব খোজা মতে মুখ্যমন্ত্ৰীয়ে ৰাইজক ঠিকেই দি আছে কিন্তু এইবোৰ হয় ইয়াতে গাঁওখনৰ সকলোৱে বিচাৰে অময়া বৰুৱাই ঘৰটো সোনকালে পাব লাগে পিছে ৰাইজে বিচাৰিলেই পাবনে সোনকালে ইয়াৰ উত্তৰ যে কাৰোৰে হাতত নাই মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজে নিউজ ডেস্ক এএন লাইভ আজিলৈকে মানে মোৰ হেৰি নাই ল'ৰা ছোৱালী এতিয়া পঢ়াৰ মোৰ অসুবিধা ঘৰ নাই মানে এজাক বৰষুণ দিলে হেৰি হৈ যায় হালি যায় কিবা হৈ যায় এনেকুৱা মানে হেৰিত মই বাস কৰি আছোঁ আৰু মই চুলি কাটি ভাত খাই কিবা কৰি জীৱন নিৰ্বাহ কৰি আছোঁ ল'ৰা দুটা ডাঙৰ ল'ৰাই এইবাৰ মেট্ৰিক পৰীক্ষা দিব আৰু তাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মানে মই অলপ অসুবিধাতে পাই আছোঁ ঘৰটোৰ ক্ষেত্ৰত কাৰণ ইয়াৰ সুখী এনে ধৰক এনেকুৱাকৈ নাম থাকি যায় বহুতে কয় এইবাৰ হৈ যাব মানে এইবাৰ হৈ যাব এনেকুৱা থাকি থাকি মানে আজিলৈকে কিন্তু মোৰ কোনো হেৰি নাই আৰু সুবিধা নাই আহিয়ে থাকে কৈয়ে থাকে আধাৰ কাৰ্ড পাছবুক জেৰক্স জীয়াই বন মোৰ ঘৰটো নহয় কি কাৰণ নহয় সেইটো মই একো তাৰ বিশেষত্বটো নাজানো আৰু আপুনি কি কৰি খায় মই চুলি কাটি ভাত খাওঁ মাটি বাৰী নাই বুলি ক'লেও ভুল নাই এই ঘৰৰ ভেটিটোৱে আৰু খেতি কৰা মাটি মাত্ৰ একথা অৰুণোদয় পাইছিলে অৰুণোদয়টো পাইছিলোঁ সেইটোও বন্ধ হৈছে মৰেহে নামত এইবাৰ জানুৱাৰীৰ পৰাহে এই চলি দুটাই মানে ভাত খাব পৰা হৈছে বুলি ক'বা লগা হৈছে যে মানে ইহঁতৰ এই চলি দুটাৰ মানে হেৰিটো আহিছে চাউলৰ কাৰ্ডৰ নামটো আহিছে তাৰ আগত নাছিল পাইছোঁ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিনো কম তেওঁ দিয়া আছে তেওঁতো সদায় হেৰি কৰিয়ে আছে ঘোষণা কৰিয়ে আছে তেওঁ নাই দিয়া বুলি নকওঁ কিন্তু আমাৰ তাৰ পিছৰ পৰ্যায়বিলাকেহে কি কৰি আছে শ্ৰেণীবিলাকে সেইটো নাজানো নহয় তেওঁ দি আছে তেওঁ ভালদৰে দি আছে এইটো ভাল জানো কাৰণ আমি বাতৰিত বা অন্য জনৰ বস্তুত আমি সকলোখিনি বৰুৱা মই দক্ষিণ ঘোপেলিৰ বাসিন্দা অময়া বৰুৱা মোৰ নিজৰ গাঁৱৰ সম্বন্ধীয় ভতিজা হয় এওঁ ঘৰটো পাব লাগে কিন্তু আজিলৈকে ঘৰটো হোৱা নাই পঞ্চায়তৰ মানুহ প্ৰতি বছৰে আহি ফটো উঠাই লৈ যায় কিন্তু ঘৰটো হ'ব বুলি কয় কিন্তু আজিলৈকে ঘৰটো হোৱা নাই এওঁ ল'ৰা দুজন সৰুজন ল'ৰা এইবাৰ 5ত আৰু ডাঙৰজনে অসুবিধা অলপ বেয়াও পায় ল'ৰাজনে তাৰপিছত এওঁলোকৰ এটা অৰুণোদয় আছিল মাকে অৰুণোদয় পাইছিল 830 টকাত তেতিয়াই পাইছিল কোনো অৰুণোদয় পাইছিল কিন্তু এতিয়া অৰুণোদয়টো এওঁ কাটিলে কি কাৰণত কাটিলে আমি ক'ব নোৱাৰোঁ কিন্তু আমি বৰ দুখ পাইছোঁ এওঁলোকৰ অৰুণোদয়টো কটাৰ কাৰণে অৰুণোদয়টো হ'ব লাগে বাৰু পাই আছে পায়ে উপযুক্ত বুলি ভাবোঁ ঘৰটো পাব লাগে আমি সকলোৱে ঘৰটো পাৱাটো বিচাৰোঁ ইয়াতে যোনে যিমান যায় মানুহ বাতৰুৱাই কয় কিয় ঘৰটো পোৱা নাই আজিলৈকে ঘৰে হোৱা নাই নে এই পঞ্চায়তত এনে বুলি কয় ইমান ঘৰ আহি আছে ক'ত যায় ক'ত কোনে লৈছে ঘৰ এইটো কথা কৈ থাকে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996